কোনো স্বাৰ্থ নাই। ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ ৰাইজক এই দুৰ্গতিৰ পৰা ৰক্ষা কৰক। নিজে এককাল পানীত থাকিও একাধিক বানাশ্ৰয় শিবিৰত খাদ্য যোগান ধৰি মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে টিয়কৰ জগদুৱাৰ হাবি গাঁৱৰ এইসকল যুৱকে। বৃহত্তৰ টিয়কত বানপানীৰ প্ৰকোপ কিছু হ্ৰাস পাইছিল যদিও যোৱা নিশা পুনৰ পানীৰ স্তৰ বৃদ্ধি পোৱাত প্ৰশাসনৰ ফালৰ পৰা ততাতৈয়াকৈ পুনৰ বৃহত্তৰ টিয়কৰ মৰিয়নী সমষ্টিৰ অন্তৰ্গত চেলেংঘাট আৰু নামচেচু অঞ্চলত দুটাকৈ শিবিৰ স্থাপন কৰি ৰাইজক সুৰক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছে। দুয়োটা শিবিৰত প্ৰায় 4 শতাধিক বানাক্ৰান্ত পুনৰ সপোনৰ ঘৰখন এৰি বানাশ্ৰয় শিবিৰলৈ আহিব লগা এক পৰিৱেশ পুনৰ সূচনা হৈছে। চৰকাৰ প্ৰশাসনে ততাতৈয়াকৈ সকলো যাৱতীয় ব্যৱস্থা কৰিছে যদিও টিয়কৰ জগদুৱাৰ হাবি গাঁৱৰ এইসকল মানৱ দৰদী যুৱকে আৰ্তৰ বাবে নৈশ আহাৰ ব্যৱস্থা কৰি সহায়ৰ হাত আগবঢ়াবলৈ চেষ্টা কৰিছে। উল্লেখযোগ্য যে হাবি গাঁৱৰ অঞ্চলো বানাক্ৰান্ত হৈ আছে। তাৰ পাছতো এইসকল যুৱকে নিজৰ হাতেৰে পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাইজৰ বাবে অন্ন প্ৰস্তুত কৰি নিশা ৰাইজক নিজে বিতৰণ কৰি মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। যুৱ সমাজকৰ্মী মানস মহন্তৰ নেতৃত্বত এইসকল যুৱকে ৰাইজৰ বিপদৰ সময়ত যিদৰে নিজেও বিপদত থাকি সহায়ৰ হাত আগবঢ়াইছে সেয়া অতি আদৰণীয় বুলি সকলোৱে মত প্ৰকাশ কৰিছে। আজি আমাৰ এই মৌলিক সমষ্টিৰ অন্তৰ্গত আমাৰ এই নামচেচু স্কুল আৰু লগতে চেলেংঘাট হাই ছেকেণ্ডেৰী আমি আমাৰ গাঁৱৰ যুৱ সংঘৰ দ্বাৰা যিমানখিনি ল'ৰা আছে গোটেইখিনি মিলি আমি এটা খানা এটা কি হ'ল যিখিনি পানীত বিতাড়িত হৈ আছে সেই মানুহে এটা ভাল ধুনীয়াকৈ এসাঁজ ভাত খোৱালোঁ। আৰু লগতে আমি এটা বস্তু কি আমি ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ যে আগন্তুক দিনত আমাৰ এই যিটো বিভীষিকা আমাৰ হৈছে ভগৱানৰ ওচৰত এইটো হ'ব নালাগে। আৰু ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা যে মানুহে যিমান কষ্ট পাইছে সেইটো কেতিয়াও হ'ব নালাগে। আমি বেলেগ একো নাই, আমাৰ গোটেই ল'ৰাখিনি মিলি সকলো প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত, মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মানুহৰ এনেকুৱা দুখ কষ্ট কেতিয়াও হ'ব নালাগে। ভাত এসাঁজ দিছোঁ হয়, আজি কিবা আপোনাৰ দুখাৰ কথা কৈছোঁ সেইটো ডাঙৰ কথা নহয়, কিন্তু ভাত এসাঁজ দিছোঁ। আমি নিজেই একঁকাল পানীত ডুবি আছিলোঁ, আমাৰ পানী এটা কমিছে, কমাৰ পিছত যিখিনি মানুহৰ পানী কষ্টত আছে আমি সেই মানুহখিনিৰ ওচৰত আহিছোঁ ভগৱানৰ আশীৰ্বাদ লৈ। ভগৱানৰ এটাই প্ৰাৰ্থনা যে মানুহৰ কাৰো অশান্তি হ'ব নালাগে, তাকে বেলেগ কথা একো ক'বলগীয়া একোৱেই নাই। এইটোৱে কৈছোঁ যে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ গোটেই ল'ৰাখিনিয়ে মিলি আমাৰ জগদুৱাৰ হাবি গাঁৱৰ যুৱ সংঘই মিলি এসাঁজ ভাত দিছোঁ চবকে, বেলেগ কথা একো নাই। বেলেগ কিনো ক'ম, ক'বলৈ একোৱেই নাই। গোটেই পৃথিৱীখন গোটেই আপাৰ আছাম আধা শেষেই হৈ গ'ল, আমিও শেষ। আমি একঁকাল পানীত ডুবি আছোঁ। তাৰপিছত আমাৰ পানী কমিছে, যিখিনি মানুহৰ পানীৰ অৱস্থা বেয়া আছে কেম্পত আছে অলপ সহায় দিবলৈ আহিছোঁ, বেলেগ কথা একো নাই। বেলেগ কোনো তাত স্বাৰ্থ নাই। অন্তত দুখ আছিলে, দুখখিনি লৈ আমি ইয়ালৈ আহিছোঁ, বেলেগ কথা একো নাই। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।